দ্বিতীয় খণ্ড সাংখ্য যুগপদ। পাপ পুণ্য বইলে গুচি গুণৰ বাহিৰ, তেবে হে মোহক পাৱে চিত বইলা থিৰ। যেতিয়া পাপ আৰু পুণ্য সকলো আত্মা দেহৰ পৰা মনৰ পৰা নাইকিয়া হ'ব, তেতিয়া মনটো স্থিৰ হ'ব। অৰ্জুনে বোলত শুনি উকু দামোদৰ, এনোৱা গতি কোন কালে পাৱে নৰ। তেতিয়া অৰ্জুনে কৈছে এনেকুৱা পাপো নহব পুণ্যও নহব, তেনেকুৱা গতি কোনকালে হ'ব, মানুহে কেতিয়া পাব। গোবিন্দে কয় শুনি উকু ধনঞ্জয়, যি কালত পাৱে গতি শুনি নিৰ্ণয়। তেতিয়া প্ৰভু ভগৱন্তই কৈছে নৰ মনুষ্য কোনকালে এনেকুৱা গতি পাব, মই কম শুনিবা অৰ্জুন। যেবে পুৰুষৰ গুছে মোহ অহংকাৰ, শৰীৰত আত্মা বুদ্ধি নাহিকে যাহাৰ। যেতিয়া মানুহৰ লোভ মোহ অহংকাৰ দূৰ হ'ব, শৰীৰত ঈশ্বৰৰ বুদ্ধি আত্মা বুদ্ধি আহিব, সকলো একত্ৰিত হ'ব, তেতিয়াহে সকলো নাইকিয়া হ'ব। যিজনৰ নাইকিয়া হ'ব সেইজনেহে মুক্তি পাব। সেই কালে তাহাৰ বৈৰাগ্য লবে লাগ, বেদ শাস্ত্ৰ সবাকে শুনিলা সৰ্ব আগ। তেওঁলোকে যিজনে বৈৰাগ্য হ'ব, তেওঁ পাপ পুণ্য ভাল বেয়া একো নাথাকিব, তেওঁ বেদৰ শাস্ত্ৰ শুনি তেওঁ আগতেই থৈছে। অপৰ্যতে আৰু শুনিবে আছ, বৈৰাগ্য মিলিলে পাছে হব নষ্ট হয়। যিজন মনুষ্যৰ বৈৰাগ্য হ'ব, তেওঁ মনত ভাল বেয়া বিবেচনা বিলাক একো নাথাকিব, যদিও থাকে সেইবিলাক সকলো শেষ হৈ যাব। এইসকল নৰ মনুষ্যৰ লৌকিক বৈদিক শুনি নচলে চিত, তেবে জানা স্থিৰ বুদ্ধি ভৈলা সমাধিত। যেতিয়া মন প্ৰাণ সকলো স্থিৰ একত্ৰিত হ'ব, তেতিয়া সেইজনৰ সমাধি লোৱাৰ লেখীয়া হ'ব, যেনে মৰি যোৱাৰ লেখীয়া হ'ব। তেওঁ যেনেকে আশা ভৰসা একো নাথাকিব। যাক বুলি সমাধি যে তেহতে ঈশ্বৰ, এনোৱা অভ্যাস মোৰ পদে পাৱে নৰ। যিজনে বৈৰাগ্যৰ অভ্যাস বিলাক তেওঁ সকলো মনলৈ আহিব, সেইজন মানুহে নৰয় মোৰ পদ পাব। পূৰ্ণ অৰ্থ পূৰ্ণ পাৰ্থে পুছে স্থিত প্ৰজ্ঞ, কাক বোলে কি মত সমাধি তাৰ কেনে মতে স্থলে। কৈছে তেওঁ আত্মা চিন্তনৰ মগ্ন হৈ থকা অৱস্থাত কি মতে তেওঁ সমাধি তাৰ কেনে মতে চলে। পূৰ্ণ পাৰ্থে পুছে স্থিত প্ৰজ্ঞ, কাক বোলে কি মত সমাধি তাৰ কেনে মতে চলে। মনৰ আত্মাৰ চিন্তন বিলাক মগ্ন হৈ থাকিব, তেওঁ সমাধি লৈ থাকিব, আৰু তেওঁ কেনেকে চলিব অৰ্জুনে সুধিছে, প্ৰভু ভগৱন্তক সুধিছে। কিবা বাক্য বোলে যোগী কি মতে আসন, কেনে মতে চিনি তাক কি মত লক্ষণ। তেওঁৰ লক্ষণ বিলাক কেনেকুৱা, কেনে মতে চলে, যোগী সকলে কেনেকৈ আসন লয়, এই বিষয়ে কয়। যেতিয়া প্ৰভু ভগৱন্ত কব কৃষ্ণে বোলে স্থিত প্ৰজ্ঞ, কহিবু নিৰ্ণয় এৰিলা সংশয় যত মনৰ বিষয়। তেতিয়া প্ৰভু ভগৱন্ত কৈছে তেওঁ মনৰ চিন্তন বিলাক এৰি পেলাই মগ্ন হৈ থাকে। যেতিয়া মগ্ন হ'ব, তেওঁ মনৰ বিষয় বিলাক ইয়াতে হৈ উঠিব। তেজি বিষয়ক চিতে আত্মা ৰময়, এহি গোট স্থিত প্ৰজ্ঞ জানিবা নিশ্চয়। যিজন সকলো ত্যাগ কৰিব, ত্যাগ কৰাৰ পিছত মগ্ন হৈ তেওঁ নিজৰ আত্মা চিন্তন বিলাক দূৰ হ'ব, স্থিতপ্ৰজ্ঞ আৰু শৰীৰৰ ৰুম মানে নোমে নেমে তেওঁ অৱস্থিত হৈ থাকিব। তেওঁ কোনো কাকো নকৰে, ধ্যানত মগ্ন হৈ থাকিব। দুখ পাইলে উদগ গনি উদ বিঘ্ন নহয়, যিজন সুখ যাহাৰ নাহি আনন্দত মন। সেইজনৰ আকৌ দুখ পালেও দুখ বুলি অনুভৱ নকৰে, সুখ পালেও আনন্দিত হ'ব নালাগে। ঠিক তেনেকে আমি মানুহ অকমান দুখ পালে মানে দুখ অনুভৱ কৰিব নালাগে। আমি
আমি সহ্যটো কৰিব লাগে। যেনে গৰম দিনত বহুত গৰম হয়, আমি প্ৰভু ভগৱন্তক চিন্তন কৰি পেলাই আমি মনে মনে সহ্য কৰি হৃদয়ৰ ভিতৰত মানে ৰাখি থৈ পেলাই এইবিলাক চিন্তা কৰিব। যেনেকে সুখ হ'ল এইবুলি আনন্দ কৰিব নালাগে। যেনেকে ভাল বস্তু এটা আহিলে বা অতি সন্তান এটা জন্ম হ'ল তেনেকে আমি আনন্দ কৰিব নালাগে। এই জন্যই কৈছে স্থিতপ্ৰজ্ঞ। প্ৰিয় অপ্ৰিয় কোতে যে এৰে ক্ৰোধ ভয়ে, এহি মুনি স্থিতপ্ৰজ্ঞ জানা ধনঞ্জয়। প্ৰিয় হওক, ভাল পোৱা হওক, বেয়া পোৱা হওক, লোভ হওক, মোহ হওক, সকলো এৰিব লাগিব। সেইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব। সেইজনেহে মুনি স্থিতপ্ৰজ্ঞ মানে আত্মা চিন্তনৰ পৰা মগ্ন হৈ থাকে। সেইজনেহে ৰিপুক নকৰে হিংসা পুত্ৰে স্নেহ নাই, ভাগ্য নকৰয় যিটো উপকাৰ পায়। ৰিপু কাক কয়? পঞ্চ ইন্দ্ৰিয়ক দমন কৰি এইবিলাকৰ ৰিপুৰ ভিতৰত সহ্য কৰিব পৰা আৰু সন্মান যোগ্য হব পৰা যিজন হয় তেওঁহে ৰিপুক দমন কৰিব পাৰি। ৰিপুক দমন কৰা সহজ সৰল কথা নহয়। মনক দমন কৰা, দশ ইন্দ্ৰিয়ক দমন কৰি পেলাই নিজকে যোগী হিচাপত, ঋষি হিচাপত গণ্য কৰা ইমান সহজ কথা নহয়। সদায় অভ্যাস কৰিব লাগিব। অভ্যাস কৰিলেহে হ'ব। দুয়োজনে অন্য কৰে ঘোৰ দণ্ড, সঙ্গে থাকে কাহাকো নোবোলয় ভাল মন্দ। আমাৰ হৃদয়ৰ ভিতৰত ভাল এটা বিবেচনা, বেয়া এটা বিবেচনা, দুটা মন থাকে। আমি সেই দুইটাৰ ভিতৰত এটা ভাল কব, এটা বেয়া কব। আমি অভ্যাস এই কাৰণে কৰিব লাগে, ভাল মনটো সদায় আনিবৰ কাৰণে অহিত চিন্তাবিলাক দূৰ কৰিব লাগে। আমাৰ মনৰ দুইজনে কাজিয়া কৰে। উচ্চ নোবোলয় কাকো নোবোলয় হীন, প্ৰজ্ঞা প্ৰতিষ্ঠিত সেইজনেহে উদাসীন। যিজন মানে স্থিতপ্ৰজ্ঞ হয়, স্থিতপ্ৰজ্ঞ তেওঁ আত্মা চিন্তনত মগ্ন থাকে। সেইজন মানুহে কেতিয়াও এইজন ভাল মানুহ, এইজন বেয়া মানুহ, এইজন ধনী মানুহ, এইজন দুখীয়া মানুহ এই সম্পৰ্কে একো চিন্তা নকৰে। তেওঁ মনলৈ সেইটো ভাৱ নাহেই। সকলোকে সমপ্ৰয়োজনীয়। যেনেকে এচৰ পৰা সোণ, এচৰ পৰা মাটি একেলগতে যদি পৰি থাকে, তেওঁ সোণ বুলিও আশা নকৰে, মাটি বুলিও পেলাই নিয়ে। লোভ মোহ বোলা বস্তুটো তেওঁ নাইকিয়া হয়। এইজনে যে উদাসীন। বিষয়ত সৰ্বৰ্থা থাকয় ইন্দ্ৰিগণ, অস্পৃষ্টাহান আনিবাক পাৰে ইটো জন। আমাৰ দশ ইন্দ্ৰিয়ক দমন কৰা ইমান সহজ কথা নহয়। দশ ইন্দ্ৰিয়ক দমন কৰিবলৈ বহুত বস্তু ত্যাগ কৰিব লাগিব। মদ, মাংস, সংগ, ৰাগ, কাম, ক্ৰোধ এইবিলাক দমন কৰিব লাগিব। সদায় ঈশ্বৰৰ প্ৰতি অৰ্চন বন্দন কৰিব লাগিব, চিন্তন কৰিব লাগিব। তেতিয়া ৰিপুক দমন কৰিব। যেন কুৰ্ম অনাশায়ে সংকোচাৱে গাৱ, যোগী ইন্দ্ৰি সংযমৰো হেহি ভাৱ। প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণ অৰ্জুনক আকৌ এটা উদাহৰণ দিছে। চোৱা, অৰ্জুন যেনেকে কাছয়ে কিবা এটা ইংগিত পালেই মাথাটো হাত ভৰিবিলাক ভিতৰলৈ ভৰাই লৈ যাব পাৰে, ঠিক যোগীজনো তেনেকুৱা এটা কোনোবাই দম দিবলৈ আহিছে, কোনোবাই বেয়া কথা কৈছে, তেওঁ মানে সেইবিলাক সহ্য কৰা গুণবিলাক আমাৰ ভিতৰত হ'ব লাগিব। অৰ্থে কীৰ্তঞ্জলি কৰি বোলে যদুপতি, উপবাসী আতুৰৰ কেনেনোহে গতি। অৰ্জুনে কৈছে যে সেই যদুপতি যিবিলাক উপবাসে থাকে তেওঁলোকৰ গতি কিয় নহয়, আৰু নোহোৱা কাৰণ কি? ইন্দ্ৰিয়ৰ সংযমে মাত্ৰে যদি গতি পায়, তাম্বাৰ দেখো বিষয়ত চেষ্টা নাই। ইন্দ্ৰিয়গণক সংযম কৰিব পৰাজনে তেওঁ মানে বিষয়ত কোনো চেষ্টা নকৰে, ইচ্ছা নকৰে। যিটো পায় সেইটোকে ল'ব, যিটোকে পায় সেইটোকে খাব, য'তে পায় ততে থাকিব। তেওঁ মানে এইটো ভাল এইটো বেয়া একো বিবেচনা নকৰে। কৃষ্ণে বোলে সব্যসাচী তাৰ কহু তত্ত্ব, যোগী ইন্দ্ৰিয় বশ্য হৈ স্বভাৱত। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুনৰ অন্য এটা নাম সব্যসাচী। অৰ্জুনক কৈছে যে তুমি যোগীসকলে ইন্দ্ৰিয়ক কেনেকে বশ কৰিব পাৰে তাৰ অভ্যাস কৰিব লাগিব। এদিনত দুদিনত নোৱাৰে। জড় আতুৰ আৰু ইন্দ্ৰিয় নকৰে প্ৰকাশ,
কিন্তু তাৰ মানে কিছু আছে অবিলাস। জড় বস্তুটো হলেও তেওঁ মানে ইন্দ্ৰিয়গণে প্ৰকাশ নকৰে, মনে মনে মানে কিছুমান কথা এইটো বস্তু হোৱা নাই, সেইটো অভিলাষ কৰি থাকে, আশা কৰি থাকে। চিৰকালে যোগীজনে কৰে যোগ বলে, প্ৰভু ইন্দ্ৰি মন লয়া তৎকালে চলে। যোগীজনে এদিন দুদিনত কৰা নাই, গোটেই জীৱনটোৱে তেওঁ মানে চেষ্টা কৰি আছে, দশ ইন্দ্ৰিয়ক দমন কৰি তেওঁ চলাই লৈ গৈছে, আৰু তেওঁ মানে য'তেই যাবলৈ মন যায় ততেই তৎকালে গুচি যাব পাৰে। তেবে মূত বুদ্ধি কৰি কৰিলা আশ্ৰয়, তেবে তাৰ মন বশ্য আপুনি হোৱাই। এনেকৈ বুদ্ধি কৰিব লাগিব, সদায় অভ্যাস কৰিব লাগিব, তেতিয়া বস কৰি পালো, এনেই পটককে নহয়। মনক নিয়মি কৰি লইলা যেনে হয়, তাৰ দুখ শুনা ধনঞ্জয়। মনটোক নিয়ম কৰি পেলাই চলিবলৈ, তাক দুখ কি হব শুনা অৰ্জুন। বিষয়ক মন বুদ্ধি সংকোখ কৰ, সংগ হন্তে তাত পাছে কাম উপজয়। যিবিলাক কুবুদ্ধি বেয়া বুদ্ধি মানুহে তেওঁ মন বিলাক চপাই দিব নোৱাৰে। যেনে কাছজনীয়ে কিবা এটা শব্দ কিবা এটা ইংগিত পালে ভৰি হাত বিলাক লুকুৱাই দিব, ঠিক তেনেকে মনটো যদি বুদ্ধি নহয় তেনেকে সেইবিলাক কৰিব নোৱাৰে, আৰু যদি কৰিব চাব নোৱাৰে তেতিয়াহ'লে তেওঁ মনত মানে কিবা এটা উৎসাহ আছে, আশা আছে, তাৰ উপায় কম শুনিবা। কামত অচাৰ্য বাহে মদ বাহে আতি, পৰে নাহি কায় শ্ৰীক কৰ ঘাট প্ৰতি। কাম তেওঁ আশা আছে ন, আশা থকাৰ কাৰণে কি আশা মদ অহংকাৰ বিলাক আছে, তেওঁ মানে এইবিলাক এৰিব পৰা নাই, তেওঁ আত্মঘাতী হব, প্ৰতি মুহূৰ্তে মুহূৰ্তে দুখ সুখ পাই থাকিব। অন্য প্ৰতিঘাত বাহয় বিৰোধত হন্তে উপজয় মহাক্ৰোধ। য'ত মানে এইবিলাক কৰি থকা অৱস্থাতেই তেওঁ যদি অকমান বাধা পালে তেওঁ মনটো বিলাক খঙলৈ ৰূপান্তৰিত হয়। খং ৰাগ দম্ভ অহংকাৰ যেতিয়া ৰূপান্তৰিত হ'ব তেওঁ মানে ক্ষমা কৰিবলৈ নিবিচাৰে। ক্ৰোধত থাকিয়া সন্মুহে লাগলয়, কাৰ্য ভাল মন্দ সবে পাহৰয়। খঙৰ বলত তেওঁ মানে যিখিনি ভাল কাম কৰিছে সেইবিলাক সকলো পাহৰি যাব, খঙত মানে বেয়া কামত লিপ্ত হৈ পৰিব। সেইবিলাকৰ নৰমনুষ্যক বাচি থাকিব, বেছি লোভ মোহ কৰিবলৈ কোৱা। শাস্ত্ৰ গুৰু মুখে উপদেশ পাইল যত, সন্মুখত হতে তাৰ স্মৃতি হুৱে হত। সেই শাস্ত্ৰৰ কথাবিলাক গুৰু মুখে গুৰুজনাই আমাক উপদেশ দিব। তেওঁ যদি কিবা বেয়া কাম কৰিবলৈ যায় তাত মানে চব ফালৰ পৰা দিগদাৰ। শাস্ত্ৰ গুৰু মুখে পাইলে উপদেশ যত, সন্মুখত হতে তাৰ স্মৃতি হুৱে হত। শাস্ত্ৰৰ কথাবিলাক গুৰু এজনে পঢ়ি পেলাই পাই তেওঁ মানে সেই কথাবিলাক লৈ পেলাই মনলৈ আহিব, মন প্ৰাণ বিলাক শুদ্ধ হব। যেবে স্মৃতিত হত বইলে নাহিকে চেতন, অচেতন বুদ্ধি হত হুৱে মৰা যেন। যেনে মানুহ যেন অচেতন হৈ থাকিব, তেওঁ সেই অচেতন হৈ থকা মানুহটো মৃত্যু তুল্য হয় বুলি কৈছে। সেইকাৰণে যে আমি গা ধুব লাগে, ৰাতি শুই থাকো, ৰাতিপুৱা আকৌ জাগি যাওঁ, জাগি যোৱাৰ কাৰণে সেইটো মানে চোৱা হৈ যায়, সেইকাৰণে আমি সদায় গা ধুব লাগে। অৰ্জুনে বোলন্ত কৃষ্ণ দেৱ কৃপাময়, বিষয়ত নাথাকিলে দেহ নৰবয়। তেতিয়া আকৌ অৰ্জুনে কৈছে কি, যদি আমি কাম কাজ যদি নকৰো আমি কেনেকৈ জীয়াই থাকিম? কৃপাময় প্ৰভু ভগৱানটো কোৱা, আমি দেহটো কেনেকে ৰব? যদি বিষয়ত থাকে ইন্দ্ৰি তাৰ বৰি, আৰু স্থিতপজ্ঞ হৈবে কেন কৰি। বিষয় বাসনা ইন্দ্ৰিয় গণ বৰি কৈছে, বৰি মানে বেয়া থেকে বেয়া বস্তু, যিবিলাক আশা ভৰসা বেয়া, এইবিলাক স্থিতপজ্ঞ শত্ৰু, এইবিলাকৰ পৰা দূৰত কেনেকে থাকিব পাৰি? কৃষ্ণে বোলে মনে আত্মা নেৰে সৰ্বদায়, বিষয়ক ভুঞ্জে কাম ৰাগ দেখ নাই। যিজনে কাম আশা ভৰসা আত্মা সদায় একেটাকে থাকে, মই এইটো কৰিম, এইটো কৰিলে ভাল হ'ব, এইটো কৰিলে বেয়া হ'ব, কামৰ মাজত যদি বুজি থাকে, তাৰ উপৰিও মানে যদিহে এৰি দিব পাৰে, সেইবিলাক একো লাভ লোকচানে একো নাথাকে, তেতিয়া স্থিতপজ্ঞ হ'ব পাৰি। এহি মতে প্ৰসাদ
সাধক লভে অনন্তৰ দুখ গুচি বন্ধু মুক্ত হৈ জগতৰ এনেকে দুখবিলাক গুচিব আৰু তেতিয়া মুক্ত হ'ব বিষয়ত ইন্দ্ৰিজাৰ ফুৰে স্বেচ্ছাচাৰী সেয়েহে পুৰুষৰ জানা অমুক্ত সংসাৰে যিজনে ইন্দ্ৰিয় গণক য'তে পায় ত'তে ফুৰিবলৈ দিয়ে স্বেচ্ছাচাৰী মানে অহংকাৰী হৈ পেলাই মনটো ইন্দ্ৰিয় গণক মনে যি ক'ব সকলো কথা তেওঁ কৰিবলৈ দিব নালাগে মনটো হৈছে অহংকাৰী এই সংসাৰত মানে তেওঁ দুখ পায়ে থাকিব নাহি প্ৰজ্ঞা অমুক্ত বুদ্ধি নোহে ভাল তাৰ জ্ঞান সমাধি নাথাকে একো কাল যিজনে মানে এইবিলাক বুদ্ধি থাকিব তেওঁ মানে কোনো কালে ভাল বুদ্ধি নাথাকিব অলপ বেয়া বুদ্ধি থাকিব জ্ঞান সমাধিত মানে জ্ঞানৰ হৈ ভাল কাম কেতিয়াও নকৰিব মন ইন্দ্ৰিয়ৰ গণ দেখে কেনে কৰে পুৰুষৰ তত্ত্ব জ্ঞান তৎকালে হৰে মন আৰু ইন্দ্ৰিয়ক যদি স্বতন্ত্ৰ কৰি যদি এৰি দিয়ে সেইজনৰ তেওঁ স্থিতপ্ৰজ্ঞ নহব তেওঁ স্থিৰ হৈ নাথাকিব সকলো ইন্দ্ৰিয় পূৰ্ণ বচন আহি যাৰ তাৰ নৰকৰ হকি নাহি পাৰ এইজনৰ যিজনৰ মনটো স্থিতি নাথাকিব এই মাত্ৰ আমুকটো কৰিম বুলি ক'ব এই মাত্ৰ তামুকটো কৰিম বুলি এই মাত্ৰ এইটো কৰিলে ভাল হ'বনে এইটোৱে ভাল হ'ব স্থিৰ কৰিব নোৱাৰি শেষত গৈ পেলাই কাম কৰোঁ লোভ মই সকলোৱে হেঁচা মাৰি ধৰিব শেষত গৈ তেওঁ নৰকৰ দুৱাৰ খোল খাব আৰু নৰকত যাব লাগিব কেতিয়া যাব লাগিব যেতিয়া মানে মৃত্যু শেষ অৱস্থাত হ'ব তেওঁ মানে ঈশ্বৰৰ নাম কেতিয়াও নাহিব গীত কুম্ভ মহাৰা নাৰী পুৰুষাগ্নি জ্বলে ৰহস্য আলাপে নষ্ট কৰে তৎকালে যিবিলাক মানে মনবিলাক স্থিৰ হৈ নাথাকিব ইফালে ইফালে হ'ব ইফালেও নহব সিফালেও নহব তেওঁ কৰিব কি অগ্নিত জ্বলি ছাই হৈ যোৱালৈকে ভস্ম হৈ যোৱালৈকে হ'ব তেওঁ ৰহস্যও নাপাব একো নাপাব শেষত গৈ পেলাই নিজে শেষ হৈ যাব সুবেগ পুৰুষ দেখি নাৰী মোহ যায় যদি পুত্ৰ ভাইজা হুৱে তথাপি বাঞ্ছয় প্ৰভু ভগৱন্তই কৈছে যে যদি সুন্দৰ পুৰুষ হয় নাৰীয়ে নিজৰ পুতেক হলেও আশা কৰে বুলি কৈছে একে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ যেন নাতিৰ বিহা বুঢ়ৈ কৰে ৰঙ মনটো চঞ্চল হলে যেনেকে নাতিনীয়েকৰ বিয়া হৈছে বুঢ়ী মাকে খুব আনন্দ কৰিছে তেনেকে কৰিলে নহব যেন সমুদ্ৰত নাও মহাবায়ু পাইল আকৌ এটা উদাহৰণ দিছে কি তাৰ মন নৌকাৰ কান্দালি মাতোৱাল যেনেকৈ সমুদ্ৰত এখন টুলুঙা নাও সৰু নাও নাওখন সাগৰৰ ভিতৰত যদি সোমাব যাব যোৱাৰ লগে লগে নাওখনে সেই নাওখনে একো অস্তিত্ব ইফালে এবাৰ নিব সিফালে নিব তেওঁ সেই নাওখনক মানে চম্ভালি ৰখাটো সম্ভৱপৰ হৈ নুঠে কতো উঠে কতো বুৰে কতো ফুৰাবয় অজিত ইন্দ্ৰিয় যাৰ তাৰ হেহি নয় নাওখনৰ লিখীয়া যদি দশ ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে মনটো মাতোৱালি কৰি ফুৰে মদ খোৱা মানুহৰ লিখীয়া যদি হৈ ফুৰে তেতিয়া ঠিক তেনেকে সেই মানুহজনৰ এই নাওখনৰ লিখীয়া হ'ব নাওখন ইফালে এবাৰ লৈ যাব সিফালে এবাৰ লৈ যাব সেইকাৰণে ইন্দ্ৰিয় গণক দমন কৰি ৰাখিবলৈ কৈছে অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আছু সকামী নিষ্কামীৰো নাহি সেই তেনেকুৱা মানুহবিলাকৰ আশাবাদী বিলাকৰতো সিদ্ধিটো নহবই যিবিলাক নিষ্কামী ঈশ্বৰক একান্ত মনে ভক্তি কৰি থাকিব তেওঁ সিদ্ধি নহব তেনেকুৱা নাৱত উঠি গলে হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰিবে পাৰে কোন এই কথাবিলাক শুনি অৰ্জুনে মনত অসন্তোষ কৰিছে তেতিয়া কৈছে মই কেনেকৈ ইন্দ্ৰিয়ক বশ কৰিম কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসত ইন্দ্ৰি বশ্য আপুনি হয় শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তুমি ভয় নকৰিবা তুমি অভ্যাস কৰা ইন্দ্ৰিয়ক বশ কৰিব অভ্যাস কৰা অভ্যাসৰ বলত কি কৰিব নোৱাৰে অৰ্জুনে বোলন্ত যিটো থাকে নিদ্ৰা যায় আছু বিষয় তাতো
অবিলাক নাই। আমাৰ শৰীৰত দশ ইন্দ্ৰিয় আছে, দশ ইন্দ্ৰিয়ত টোপনি নিদ্ৰাত টোপনি গৈ থাকে বুলি কৈছে। টোপনি গৈ থকা অৱস্থাত যদিও মনটো কয় ব'ল আমুকতে যাওঁ, আমুকটো মাৰ, কোৱাৰ লগে লগে ইন্দ্ৰিয় মানে হাতখন উঠিলে ন মাৰা বুলি কওঁতে ইন্দ্ৰিয়খনক টোপনি গৈ থাকে। সেইকাৰণে মনটোক মানে বশ কৰিব লাগে, ইন্দ্ৰিয়খনক বশ কৰিব লাগে। আচুক বিষয় তাৰ অবিলাক নাই। ইন্দ্ৰিয়খনক আশা কৰি নাথাকে আমুকটো কওঁ। মনটোৱে আমাৰ দশ ইন্দ্ৰিয় লৈ ঘূৰাই ফুৰে, ব'ল এইফালে যাওঁ, ভালে কওঁ, আমুকটো কওঁ, তামুক। যত ইন্দ্ৰি বিষয়ত ওপৰতি বৈৰাগ্য, তেবে কেন কৃষ্ণে যিজন হুৱে গতি। যিজনে বৈৰাগ্য হয়, ইন্দ্ৰিয়খনক বশ কৰিব পাৰে, তেওঁ বৈৰাগ্য হব, তেওঁ সেইজনহে গতি পাব। কৃষ্ণে বুলন্ত ইন্দ্ৰি থাকে নিদ্ৰা যায়, আচুক বিষয়ত তাত অবিলাক নাই। প্ৰভু ভগৱন্তই কৈছে অৰ্জুনক, আমাৰ দশ ইন্দ্ৰিয় শুই থাকে, নিদ্ৰাত থাকে, তেওঁ ইন্দ্ৰিয়গণে একো অবিলাস নকৰে। যদি পুৰুষৰ নাই নিদ্ৰা বেপাৰ, বিষয় যোগী তবু ভিন্ন যে প্ৰকাৰ। যদি অবিলাস নাই, আশা ভৰসা নাই, সকলোৱে আকৌ ভাগ ভাগ কেনেকৈ হয়? কেতিয়াবা কোনজন বেমাৰ হ'ব, কোনোবা এজনৰ কিবা হ'ব, কোনোবা এজনৰ আশা থাকিব, কোনোবা এজনৰ কিবা থাকিব। ভাগ ভাগ কিয় হয়? কোনোবা এদিন সোনকালে জন্ম হ'ব, কোনোবা সোনকালে মৃত্যু হ'ব, কিছুমানে আকৌ দীৰ্ঘজীৱী হৈ থাকিব, কিছুমানে ফটকে মৰিব। ভাগ ভাগ কেনেকৈ হয়? লোকৰ যে খানি দিবা যোগী ৰাতি মানে, লোকৰ ৰাতি পুনো দিবা বুলি জানে। যদি আমাৰ মানুহৰ দিনত দিন হৈ থাকে, যোগীসকলে ৰাতি হয়। দিবা বুলি কৰ্মযোগী জাগয় সাক্ষাৎ, বিষয়ক এৰি যোগী ৰময় আত্মা। তেওঁ যোগীজনে যিটো কাম কৰিব, হৃদয়ত মানে ৰুম হৈ নোমে নোমে তাৰ বিয়পি থাকিব। তেওঁ যিটো কাম কৰিব স্থিৰ হৈ থাকিব, তাত মানে লৰচৰ নহয়। অন্ধকাৰ বোলে যোগী লোকৰ দিবা, সৰ্বকৰ্ম এৰি যোগী নিদ্ৰা কৰে তাত। অন্ধকাৰ হলে মানে যোগীসকলৰ দিন হয়। তেওঁলোকে যিকোনো কাম যেতিয়া অন্ধকাৰ হৈ থাকিব, যোগীসকলৰ দিন হয়। সকলো কাম মানে ৰাতি হলে মানে নীৰৱ নিতাল হৈ পেলাই তেওঁ তাত মগ্ন হৈ থাকে যোগীসকল। নিবৃত্তি পথেৰে যোগী দিবা কৰি বোলে, মুক্তি পয়া সংসাৰত সেই পথে চলে। তেওঁ সেইবিলাক নিবৃত্তিবিলাক, বেয়া খ্যাতিবিলাক এৰি পেলাই, বেয়া ৰাস্তাবিলাক এৰি এতিয়া ভাল পথলৈ অটমেটিকলি নিজে গুচি যায়। বিষয় পন্থ জানা যি গোট প্ৰবৃত্তি, যোগী নচলয় বুলি অন্ধকাৰ ৰাতি। যোগীসকলে ৰাতি নাযায়, যোগী নচলয় অন্ধকাৰ ৰাতি। যোগীসকলৰ দিন আৰু ৰাতি বুলিও ক'ব নাই, পৰাপক্ষত তেওঁলোকে ৰাতিয়ে কৰিব। তেওঁলোকৰ ৰাতি হলেও দিন হব, দিন হলেও ৰাতি হব। তেওঁ উপযুক্ত সময়তে কাম কৰিব। যেন পেচা দিবা বৈলে নেদেখয় নাখায়, ৰাতি বৈলে গতি কৰি ভ্ৰমে ভক্ষ চাই। যেনেকৈ তাৰ উদাহৰণটো দিছে কেনেকৈ, যেতিয়া ফেঁচা ৰাতি হয় তেওঁলোকৰ কাৰণে দিন হয়, সেই ফেঁচা ৰাতি হৈ তেওঁলোকৰ খোৱাৰ বস্তু খাদ্য বিচাৰি ঘূৰি ফুৰে। বোলে যোগী যদি বিষয়ত নাই, কেনে মতে থাকয় চলে, কেনে মতে খায়। যদিও যোগীয়ে কামেই নকৰে, তেতিয়াহ'লে কেনে মতে চলে আৰু কেনেকে খায়। কৃষ্ণে বোলে কতো জল নোখোজে সাগৰে, তবু নদ নদী জলে আপুনিহে ভৰে। এতিয়া আকৌ প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে, যদি যোগীসকলে যে কাম নকৰে, কেনেকে খায়, কেনেকে চলে, কেনেকে ফুৰে, তেতিয়া শ্ৰীকৃষ্ণই কৈছে, যেনেকৈ আমাৰ পথাৰত বাৰিষা হলে বৰষুণ দিয়ে, বৰষুণৰ পানীবিলাক পথাৰৰ পৰা নালা নৰ্দমালৈ যায়, তাৰ পৰা নদীলৈ যায়, তাৰ পৰা সাগৰত পৰে। সাগৰে কৈছে জানো পানীখিনি মোলে পঠিয়াই দিয়া? তেওঁ না, এইবিলাক মানে পূৰ্বতে তেওঁলোকে যোগীসকলে পূৰ্বতে কৰ্ম কৰি আহিছে, কৰ্ম কৰি অহা হেতু কি পূৰ্বজন্মৰ কৰ্মৰ ফলত তেওঁলোক
হ'ব, কোনফালৰ পৰা কেতিয়া গমেই নাপায়। সেইকাৰণে ভাল কৰ্ম কৰিব লাগে সদায় মানুহে। যি মতে যোগী যে পূৰ্ব কৰ্ম ফলে আপুনি মিলয় আহি যত্ন নকৰিলে। তেওঁলোকে কোনো কাম কাজ নকৰিলো, যত্ন নকৰিলো, নিজে নিজে আহিব। যদি বোলা যোগী যদি বিষয় কজায়, কাম বাসনা গুচি যায়। আৰু ব্ৰহ্ম সমাধি পাইলা কোন ঠাই, তেওঁ এই ব্ৰহ্ম সমাধি কেনেকে ল'ব? সৰ্বজল ভৰি হিন্দু নভৰে কাষৰ, বিষয়ৰ ভোগে যোগী এহি পতন্তৰ। যিমান পানী আহিলো হিন্দু নদী পাৰটো কেতিয়াও উপচি নপৰে বুলি। যদি ভোগ কৰে ভোগে নোহে আসক্তি, সৰ্বঠায়ে চলে চিত্ত ব্ৰহ্ম দিয়া মতি। ভোগীজনে ভোগ কৰিব, তাত যদি আসক্তি নাথাকে সৰ্বকালে তেওঁ ব্ৰহ্মতে মিলি থাকিব। যেন যেহন জলত কোনতে বৰশী লগাই, ব্ৰহ্মহতে মনক আনয় সেইটা। যেনেকে তাক উদাহৰণ দিলে কি বুলি, যেনেকে বৰশীত আমি মাছ টোপাম, তাত টোপ এটা দিম, টোপটো দিয়াৰ লগে লগে সেই টোপটোৰ গোন্ধত মাছ যদি আঁতৰতো থাকে তাত দৌৰি আহি পেলাই সেই বৰশী টোপটো খাব। টোপটো খোৱাৰ লগে লগে মানুহে উছাল মাৰি দিব, ওপৰলৈ দাঙি দিব, দাঙি লওঁতে এই বৰশী লোভত মাছটো মৰিলে নহয়। তেনেকৈ ঈশ্বৰ ভজনে যত মোহ অহংকাৰ, সকলে গুচিল সুখে তৰয় অহংকাৰ। লোভ মোহ বোলা অহংকাৰ বোলে এৰি দিয়া, সেয়ে তৰিবলৈ আশা কৰা। তোমালোকে মাছটো লিখা নহবা। আচুক বিস্তৰ কাল মৰণ সময়ে, এহি নিষ্ঠা কৰি ক্ষণ মাত গতি পাৱে। আমি ডেকা গাভৰু হৈছে, মৰণৰ সময় ঢেৰ আছে, এইবিলাক এৰি পেলাই সৎবুদ্ধি সৎ জ্ঞানলৈ আহা। তেতিয়া তোমালোকে বৃদ্ধকালত অনায়াসে গতি পাই যাবা। ঈশ্বৰক সদায় চিন্তন কৰিবা, টোপনি নাহিবা। ততু বৰ্গ সিদ্ধি হুৱে চৰণ ধুৱাই, কলিকালে অত পৰে ধৰ্ম নাই। কলিকাল কোনটো কৈছে? যেতিয়া আমাৰ বৃদ্ধকাল আহিব, বৃদ্ধকালটোক আমাৰ কলিকাল বুলি। এই বৃদ্ধকালটো তৰি যাবৰ কাৰণে ধৰ্ম, সেইকাৰণে আমি চৰ্চা কৰিবলৈ, তাত থাকি ধৰ্ম নাই আৰু। কলিযুগটো আমাৰ দেহৰ যেতিয়া বৃদ্ধকাল আহিব, সেইটো আমাৰ কলিকাল। সেইটো তৰাবৰ কাৰণে আমি ঈশ্বৰৰ নাম ল'ব লাগে। যাৰ দুখ পায়া পোকে পুত্ৰ ভাজা, ভাই যেন পানী খালে লোক শুৱে একঠাই। দুখ পালেও সুখ পালেও পুত্ৰ ভাজা পুহিবৰ কাৰণে অনেক যান্ত্ৰণা দুখ বুজিব লাগে। জলপান কৰি পাছে ডকু দিশে যায়, জলপান কৰি চাৰিওফালে ঘূৰিব পাৰে। শূন্য যে মণ্ডল থাকে কোনো জন নাই, শূন্য মণ্ডলৰ কোনে থাকিব? কোনো নাই। আকৌ এটা উদাহৰণ দিছে, পৰ পুত্ৰে পৰ যিয়ে আনে বিহা কৰি, স্নেহ বন্ধে হুৱে গৃহে অন্ধকূপ পৰি। লোকৰ এজনী ছোৱালী, লোকৰ এটা ল'ৰাই গৃহ সংসাৰ পাতিবহি, সিহঁতি বুজি নাপায় যে এতিয়া বৰ ডাঙৰ আন্ধাৰক বেয়া কুঁৱাত পৰিছো, সেইটো ল'ৰা ছোৱালী হলে বুজি নাপায়। যেনেকে এহি পুত্ৰ ভাজা পোকে নানা যত্ন কৰি, দিন কটি পেট পাছে সিটো যায় মৰি। তেওঁলোকৰ পৰা সতি সন্তান হ'ব, সেই সতি সন্তান হ'বলৈ পোহপাল দিবলৈ কিমান যত্ন কৰিব লাগে। ইয়াত কটি হয়, কটি মানে পোহৰ ফাটি যায় বুলি। কাম কৰোতে মৰোতে দিনে ৰাতি, সেই পুত্ৰ ভাজা পোকে নানা যত্ন কৰি, দিন কটি পকে পাছে সিও যায় মৰি। ইমান কষ্ট কৰি পেলাই পোহৰ ফাটি যোৱালৈকে কাম বন কৰি পেলাই ল'ৰা ছোৱালী পোহপাল দিবা, সিও মৰি যাব। যত দয়া স্নেহ মানে সমস্যা হব বুলি তাক ক্ষণ মাত্ৰ ৰাক্ষয়। মতা মাইকীয়া যদি তাতে মৰি যোৱাৰ পিছত হৰটো ৰাখিব জানো? মৰা হৰটো কোনোবা ৰাখিব জানো? হেন পুত্ৰ ভাইজাতে বিশ্বাস কৰা কেনে, নাহি আন গতি দাতা জানা কৃষ্ণ বিনে। সেই পুত্ৰ ভাইজাৰ কাৰণে হেঁপাহ হৈ পেলাই থাকিব নালাগে, গতি কোনে দিব? কাম বনৰ মাজতে আমি ঈশ্বৰক অৰ্চন বন্দন কৰিব লাগে, নাম ল'ব লাগে ঈশ্বৰৰ নাম, সেয়াই গতি পাব। কেতিয়া গতি পাব?
কৃষ্ণ প্ৰভু ভগৱন্তৰ বাহিৰে গতি দিওঁতা কোনোৱে নাই আমাক। অহনিকে ইটো ফুৰে হৰি নাম গায়, তাহাৰ উপমা মই দিবু কোন ঠাই। হয় নেকি যিজনে কৃষ্ণ কৃষ্ণ হৰি 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 ৰাম 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 হৰি হৰি ঈশ্বৰৰ নাম যিজন লৈ ফুৰে, তেওঁ উপমা দিবলৈ প্ৰভু ভগৱন্ত কৈছে, তেওঁ উপমা দিবলৈ মোৰ ইয়াত কোনোৱেই নাই। অহয় গোবিন্দ মিশ্ৰ কৃষ্ণ পদে হার, ৰাম কৃষ্ণ বোলা যত্নে গোচুকু সংসাৰ। গোবিন্দ মিশ্ৰ কৈছে তোৰ নাম লোৱা, তোৰ গুণানুকীৰ্তন কৰা, এতিয়া মানে তোমাৰ মৃত্যু কালত কলিকালত বুঢ়া বয়সত এহে গতি পাব। আজিলৈ ইমানতে সমাপ্ত। হৰি কৃষ্ণ।